14 ছেপ্টেম্বৰত দেশজুৰি অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত। দক্ষিণ হালমাৰা মানকাছাৰত লোক আদালতৰ প্ৰস্তুতি। অহা 14 আগষ্টত সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত। দেশৰ আন জিলাৰ লগতে দক্ষিণ হালমাৰা মানকাছাৰ জিলাতো জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি লোৱা হৈছে। জিলাখনৰ ফেকামাৰীস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালত চৌহদত অনুষ্ঠিত হ'বলগীয়া লোক আদালতৰ জৰিয়তে সকলো ধৰণৰ সৰু অপৰাধ, অন্যান্য দেৱানী বিবাদ, মটৰ বাহন আইন সম্পৰ্কীয় গোচৰ, অসামৰিক বিবাদৰ গোচৰ, পাৰিবাৰিক সমস্যাৰ 125 CRPCৰ DV গোচৰৰ লগতে NI আইন গোচৰসমূহ আপোচ মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব। এনে গোচৰৰ অভিযুক্তসকলে অহা 14 আগষ্টত অনুষ্ঠিত হ'বলগীয়া লোক আদালতৰ জৰিয়তে নিজৰ নিজৰ গোচৰসমূহ নিষ্পত্তি কৰিবলৈ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শইকীয়াই আহ্বান জনাইছে। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ দক্ষিণ হালমৰা মানকাছাৰ জিলাতো জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। ইয়াত প্ৰায় 6000 প্ৰি লিটিগেশ্যন ষ্টেজৰ কেছ ফিক্স কৰা হৈছে আৰু কমেও 1200 চিভিল, ক্ৰিমিনেল, MSC, বাকী যায়, বেংক চেক বাউন্সিং এনেকুৱা ধৰণৰ গোচৰসমূহ ইয়াত লোৱা হ'ব, য'ত বুজা পৰাৰ জৰিয়তে আপোচ মীমাংসাৰ জৰিয়তে এই কেছসমূহ যাতে শেষ কৰিব পৰা যায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সদ্যহতে এতিয়ালৈকে আমাৰ যিবিলাক প্ৰি চিটিং অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সংগতি ৰাখি, তাত আমাৰ 1,60,00,000 টকাৰ এতিয়ালৈকে কেছ শেষ হৈছে আৰু সেটেলমেণ্ট এমাউণ্ট 1,60,00,000 টকাৰ গোট খাইছে। ইয়াৰ উপৰিও আমাৰ প্ৰি লিটিগেশ্যন ষ্টেজৰ প্ৰায় 1100 কেছ ইতিমধ্যলৈকে বেংক, APDCL আৰু বিভিন্ন অনুষ্ঠানৰ শেষ হৈছে। মই দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ যিসকল গোচৰীয়া বা পদকীয়াৰ কম্পাউণ্ডেবল অফেন্সেছ আছে, ফৌজদাৰী গোচৰ বা মাটি বাৰী সংক্ৰান্তীয় বা বেংক চেংক সংক্ৰান্তীয় যদি কিবা গোচৰ আছে, তেনেহ'লে ৰাষ্ট্ৰীয় লোক আদালতৰ মাধ্যমেৰে আপোচ মীমাংসাৰে তাৎক্ষণিকভাৱে তেওঁলোকে আইনৰ সুফল আৰু ন্যায় পাই কেছ ডিছপ'জেলত সহায় কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।